আপুনি কেতিয়াবা ভাবি চাইছেনে ছোৱালীবোৰৰ মনত এনে কিছুমান গোপন কথা লুকাই থাকে যিবোৰ পুৰুষসকলে নাজানে। ছোৱালীবোৰৰ এই গোপন কথাবোৰ প্ৰত্যেকটো পুৰুষে জনা উচিত। সেইবাবে যদি আপুনি ছোৱালীবোৰৰ এই গোপন কথাবোৰ জানে তেনেহলে যিকোনো ছোৱালী আপোনাৰ প্ৰেমত পাগল হৈ পৰিব। লগতে আপোনাৰ সম্পৰ্কটো অধিক সুন্দৰ, ৰোমান্টিক আৰু দীৰ্ঘস্থায়ী হ'ব। গতিকে ছোৱালীবোৰৰ এই গোপন কথাবোৰ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। 1 নম্বৰ, ছোৱালীবোৰে সাধাৰণতে নিজৰ আবেগ পোনপটীয়াকৈ কেতিয়াও প্ৰকাশ নকৰে। তেওঁলোকে কথাৰ মাজেৰে বিভিন্ন ইংগিত দিয়ে বা কোনো কামৰ মাধ্যমত নিজৰ আবেগ প্ৰকাশ কৰিবলৈ চেষ্টা কৰে। উদাহৰণস্বৰূপে, এজনী ছোৱালী যদি কোনো এটা কাৰণত মন বেয়া কৰি থাকে তেতিয়া তেওঁ হয়তো পোনপটীয়াকৈ নিজৰ অনুভৱবোৰ প্ৰকাশ কৰিব নোৱাৰে যে তেওঁ মনত বহুত কষ্ট পাইছে, আৰু সেই সময়ত তেওঁ একেবাৰে নিমাত হৈ পৰে বা কোনো বিষয়ত অস্বাভাৱিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। এইটোৱেই হৈছে ছোৱালী এজনীৰ নিজৰ আবেগ প্ৰকাশ কৰাৰ এক উপায়। এতিয়া পুৰুষৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এজনী ছোৱালীৰ এই ইংগিতবোৰ বুজিবলৈ চেষ্টা কৰা। এজনী ছোৱালীয়ে আশা কৰে যে তেওঁৰ সংগীয়ে তেওঁৰ মনৰ এই সূক্ষ্ম দিশবোৰ বুজি পাব। লগতে এইটোও বিচাৰে যে তেওঁৰ এই অস্বাভাৱিক আচৰণৰ পৰা আপুনি বুজিবলৈ চেষ্টা কৰে যে তেওঁ কিবা এটা কথালৈ চিন্তাত আছে। এনে পৰিস্থিতিত এজনী ছোৱালীয়ে নিজৰ সংগীৰ পৰা যত্নশীল আৰু সংবেদনশীল আচৰণ বিচাৰে। সেই মুহূৰ্তত এজনী ছোৱালীয়ে নিজৰ সংগীৰ পৰা বিচাৰে যে তেওঁৰ সংগীয়ে তেওঁক সোধক, তোমাৰ কি হৈছে, তুমি ঠিকেই আছানে? এই প্ৰশ্নবোৰে ছোৱালী এজনীৰ মনত এক শান্তিৰ অনুভূতি দিয়ে। লগতে ই সম্পৰ্ক এটাত পাৰস্পৰিক বুজাবুজিৰ সৃষ্টি কৰে আৰু জটিলতাৰ পৰা হাত সাৰিবলৈ সহায় কৰে। গতিকে আপুনি ছোৱালীবোৰৰ আবেগ প্ৰকাশ কৰাৰ এই ইংগিতবোৰ বুজিবলৈ শিকক। ই আপোনাৰ সম্পৰ্কক আৰু অধিক বেছি শক্তিশালী কৰি তুলিব। 2 নম্বৰ, ছোৱালী এজনীৰ জীৱনত নিৰাপত্তাৰ গুৰুত্ব অত্যন্ত বেছি। কিন্তু এই নিৰাপত্তা কেৱল শাৰীৰিকভাৱে সুৰক্ষিত হোৱাই নহয়, ই মানসিক সুৰক্ষাৰ ক্ষেত্ৰতো প্ৰযোজ্য। সকলো ছোৱালীয়ে বিচাৰে যে তেওঁৰ এনে এজন সংগী হওক যিজনে তেওঁক সকলো সময়তে নিৰাপদ অনুভৱ কৰাব পাৰে। শাৰীৰিক নিৰাপত্তাৰ অৰ্থ হ'ল যিকোনো বিপদ বা অসুবিধাৰ সময়ত এজনী ছোৱালীয়ে ভালদৰে জানে যে তেওঁৰ সংগীয়ে তেওঁক সুৰক্ষা দিব। কিন্তু তাতকৈও গুৰুত্বপূৰ্ণ হ'ল এজনী ছোৱালীৰ মানসিক নিৰাপত্তা। এতিয়া মানসিক নিৰাপত্তাৰ অৰ্থ হ'ল য'ত এজনী ছোৱালীয়ে নিজৰ সংগীৰ আগত নিজৰ মনৰ কথা প্ৰকাশ কৰিব পাৰে, নিজৰ বিষয়ে খুলি ক'ব পাৰে, য'ত কোনো বিচাৰ বা সমালোচনাৰ ভয় নোহোৱাকৈ নিজৰ অনুভূতিবোৰ প্ৰকাশ কৰিব পাৰে। যেতিয়া এজন পুৰুষে নিজৰ সংগীৰ প্ৰতি যত্নশীল হয়, তেওঁৰ লগত মৰম আৰু সন্মানেৰে আচৰণ কৰে, তেতিয়া ছোৱালীজনীয়ে সম্পৰ্কটোৰ প্ৰতি বহুত বেছি আত্মবিশ্বাসী হৈ পৰে। গতিকে পুৰুষসকলে নিজৰ সংগীক শাৰীৰিক সুৰক্ষা দিয়াৰ লগতে মানসিক সুৰক্ষা দিয়াটো অতিকৈ গুৰুত্বপূৰ্ণ। ই সম্পৰ্ক এটাক গভীৰ আৰু শক্তিশালী কৰি তোলাৰ লগতে ছোৱালী এজনীক আত্মবিশ্বাসী হোৱাত যথেষ্ট সহায় কৰে। 3 নম্বৰ, ছোৱালীবোৰে এটা সম্পৰ্কৰ সৰু সৰু বিষয়বোৰক বহুত বেছি গুৰুত্ব দিয়ে। কেতিয়াবা এই বিষয়বোৰ এজন পুৰুষৰ বাবে ইমান গুৰুত্বপূৰ্ণ যেন নালাগিবও পাৰে, কিন্তু এজনী ছোৱালীৰ বাবে এই সৰু সৰু বিষয়বোৰ এটা সম্পৰ্কত গভীৰতা বঢ়াই তোলে। উদাহৰণস্বৰূপে, জন্মদিন মনত ৰখা, বিবাহ বাৰ্ষিকী উদযাপন কৰা, এইবোৰ ছোৱালী এজনীৰ বাবে কেৱল তাৰিখ নহয়, বৰঞ্চ তেওঁৰ প্ৰতি থকা মৰম আৰু যত্নৰ প্ৰকাশ। যেতিয়া এজন পুৰুষে এই সৰু সৰু বিষয়বোৰত গুৰুত্ব দিয়ে তেতিয়া এজনী ছোৱালীয়ে অনুভৱ কৰে যে তেওঁৰ সংগীজন তেওঁৰ প্ৰতি অতিকৈ যত্নশীল আৰু সম্পৰ্কটোক মূল্য দিয়ে। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ প্ৰশংসা কৰা, যেনে তোমাক আজি বৰ ধুনীয়া লাগিছে, তোমাৰ ৰন্ধা বঢ়া আজি বৰ ভাল হৈছে, এনে ধৰণৰ প্ৰশংসাই ছোৱালী এজনীৰ মনটোক আনন্দেৰে ভৰাই তোলে। এনে কৰিলে সম্পৰ্ক এটা অতিকৈ মধুৰ হৈ পৰে। আন এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল সৰু সৰু উপহাৰ। ই হ'ব পাৰে এখন প্ৰিয় কিতাপ, ফুল, চকলেট বা তেওঁৰ প্ৰিয় যিকোনো বস্তু। এই বস্তুবোৰ ডাঙৰ নহয়, কিন্তু এই বিষয়বোৰে ছোৱালীবোৰৰ মনত গভীৰ প্ৰভাৱ পেলায়। কাৰণ এজনী ছোৱালীয়ে তেতিয়া বুজিব পাৰে যে আপুনি তেওঁক সুখী কৰাৰ বাবে প্ৰয়াস কৰিছে। গতিকে পুৰুষসকলে এটা সম্পৰ্কক মধুৰ কৰিবলৈ এই সৰু সৰু বিষয়বোৰত গুৰুত্ব দিয়া উচিত। এইবোৰে ছোৱালী এজনীৰ মনত অতিকৈ আনন্দ দিয়াৰ লগতে সম্পৰ্ক এটাক শক্তিশালী কৰি তোলে। 4 নম্বৰ, ছোৱালীবোৰে কেৱল আপোনাৰ কথাবোৰ শুনাই নহয়,
আপোনাৰ শৰীৰৰ ভাষা বা আচৰণৰ পৰাও বহুত কথা বুজিবলৈ চেষ্টা কৰে কথাৰ লগতে আপোনাৰ শৰীৰৰ অংগী ভংগী মুখৰ ভাৱ আৰু চকুৰ ভাষাও এজনী ছোৱালীৰ বাবে সমানেই গুৰুত্বপূৰ্ণ উদাহৰণস্বৰূপে যেতিয়া আপুনি এজনী ছোৱালীৰ লগত কথা পাতিছে তেতিয়া আপোনাৰ মুখত হাঁহি আছে নে নাই আপুনি তেওঁৰ চকুৰ ফালে চাই কথা পাতিছে নে নাই বা আপোনাৰ কথা পাতি আমনি লাগিছে নেকি এই সকলোবোৰ বিষয় ছোৱালী এজনীয়ে বহুত ভালকৈ লক্ষ্য কৰে যদি আপুনি কিবা এটা কথাত বিৰক্তি অনুভৱ কৰে কিন্তু মুখেৰে সেইটো প্ৰকাশ কৰিব নোৱাৰিলেও ছোৱালী এজনীয়ে আপোনাৰ শাৰীৰিক ভাষাৰ পৰা সেই বিৰক্তিকৰ অনুভৱটো বুজিব পাৰে ঠিক একেইদৰে যেতিয়া আপোনাৰ সঙ্গীয়ে আপোনাক কিবা এটা কথা ক'ব বিচাৰিছে আৰু আপুনি তেতিয়া মোবাইলত ব্যস্ত আছে এনে আচৰণে এজনী ছোৱালীৰ মনত বৰ দুখ দিয়ে আনহাতে যদি আপুনি সেই সময়ত মনোযোগেৰে তেওঁৰ কথা শুনি থাকে লগতে হাঁহি এটা মাৰি তেওঁৰ কথাত সন্মতি প্ৰকাশ কৰে তেতিয়া আপোনাৰ এই প্ৰতিক্ৰিয়াই এজনী ছোৱালীৰ আত্মবিশ্বাস বহু পৰিমাণে বঢ়াই দিয়ে আৰু তেওঁ এটা শান্তি অনুভৱ কৰে পুৰুষসকলে এইবোৰ বিষয়ত বিশেষভাৱে যত্ন লোৱা উচিত যদি আপোনাৰ কথাৰ সুৰ মনোভাৱ আৰু আচৰণ ইতিবাচক হয় তেতিয়া ছোৱালী এজনীয়ে সেই সম্পৰ্কটোত অধিক আত্মবিশ্বাসী অনুভৱ কৰে গতিকে এজন পুৰুষে কেৱল নিজৰ কথাৰ ওপৰত নিৰ্ভৰ নাথাকি শাৰীৰিক ভাষাৰ জৰিয়তেও তেওঁৰ সঙ্গীক মৰম আৰু সন্মান দিবলৈ চেষ্টা কৰা উচিত ই সম্পৰ্কটোক গভীৰ আৰু ইতিবাচক কৰি তোলে 5 নম্বৰ এজনী ছোৱালীৰ জীৱনত এনে এজন ব্যক্তিৰ প্ৰয়োজন যিজনে তেওঁক কেৱল ভাল পোৱাই নহয় তেওঁৰ কাম তেওঁৰ সপোন আৰু তেওঁৰ জীৱনৰ যি লক্ষ্য সেই লক্ষ্যকো সমৰ্থন কৰে যেতিয়া এজনী ছোৱালীয়ে এটা সপোন পূৰণৰ পথত আগবাঢ়ি যায় তেতিয়া তেওঁৰ কাষত এনে এজন সঙ্গী থকাটো অতিকৈ প্ৰয়োজন যিজনে তেওঁক অনুপ্ৰেৰণা দিব আৰু তেওঁৰ প্ৰচেষ্টাক প্ৰশংসা কৰিব এজনী ছোৱালীয়ে বিচাৰে যে তেওঁ কৰা কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ প্ৰতি তেওঁৰ সঙ্গীজন সদায় যেন গুৰুত্ব দিয়ে উদাহৰণস্বৰূপে যদি এজনী ছোৱালীয়ে কোনো এটা নতুন দক্ষতা শিকে যেনে ৰন্ধা বঢ়া ছবি অঁকা বা নতুন যিকোনো কাম আৰম্ভ কৰা এই সকলোবোৰ বিষয়ত নিজৰ সঙ্গীজনৰ পৰা প্ৰশংসা আৰু সমৰ্থন পালে ছোৱালী এজনী অধিক আত্মবিশ্বাসী হৈ উঠে এই বিষয়বোৰে ছোৱালী এজনীৰ মনত অতিকৈ আনন্দ দিয়ে ছোৱালীবোৰে প্ৰশংসা আৰু সমৰ্থনৰ জৰিয়তে নিজৰ সঙ্গীজনৰ পৰা ভালপোৱাৰ গভীৰতা অনুভৱ কৰে সেইবাবে পুৰুষসকলে নিজৰ সঙ্গীৰ সপোন আৰু ইচ্ছাক সমৰ্থন কৰা উচিত যেতিয়া এজনী ছোৱালীয়ে উপলব্ধি কৰে যে তেওঁৰ সঙ্গীজনে তেওঁৰ সপোনবোৰক মূল্য দিয়ে আৰু সেই সপোনবোৰ পূৰণ কৰাত তেওঁলোকক সহায় কৰে তেতিয়া ছোৱালী এজনীয়ে সম্পৰ্কটোক আৰু অধিক মূল্য দিয়ে গতিকে কেৱল ভাল পোৱাই নহয় আপোনাৰ সঙ্গীৰ প্ৰতি সমৰ্থন আৰু সৰু সৰু প্ৰশংসাৰ মাধ্যমেৰে তেওঁৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলাওক ই সম্পৰ্কটো অধিক শক্তিশালী আৰু গভীৰ কৰি তোলে সেয়েহে মনত ৰাখিব ছোৱালীসকলে ল'ৰাবোৰৰ পৰা কেৱল ভাল পোৱা নিবিচাৰে তেওঁলোকে বিচাৰে তেওঁলোকৰ মনৰ কথা আবেগ আৰু অনুভূতিবোৰক গুৰুত্ব সহকাৰে লোৱাটো ই এটা সুন্দৰ সম্পৰ্কৰ মূল ভেটি প্ৰিয় দৰ্শক আজিৰ এই ভিডিঅ'ত কোৱাৰ দৰে প্ৰত্যেকজন পুৰুষে যদি তেওঁলোকৰ সম্পৰ্কত এই কথাবোৰ গুৰুত্ব সহকাৰে লৈ মানি চলে তেনেহলে তেওঁলোকৰ সম্পৰ্কটো অধিক সুন্দৰ আৰু দীৰ্ঘস্থায়ী হ'ব আজিৰ ভিডিঅ'ত ইমানেই ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এই বিষয়ে আপোনালোকৰ কি মতামত এটা ধুনীয়া কমেন্ট কৰি আমাক নিশ্চয়কৈ জনাব লগতে আমাৰ নিয়ম চেনেলত যদি নতুনকৈ আহিছে চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো বজাই অল নটিফিকেশনটো দবাই দিব নতুন এক গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম ধন্যবাদ